মহানগৰীৰ আইএছবিটিত বুজন পৰিমাণৰ কফ সিৰাপ জব্দ কৰা হৈছে। ব্ৰেকিং এট 11ৰ প্ৰথমটো খবৰ এখন নৈশ বাছত উদ্ধাৰ কৰা হৈছে এই নিচাজাতীয় কফ সিৰাপখিনি। 50টাকৈ কাৰ্টুনত জব্দ কৰা হৈছে কফ সিৰাপ। 3850টাকৈ কফ সিৰাপৰ বটল জব্দ কৰিছে আৰক্ষীয়ে। শিলিগুৰিৰ পৰা আইএছবিটিলৈ সৰবৰাহ কৰা হৈছিল কফ সিৰাপখিনি। এয়াৰ 02 3487 নম্বৰৰ নৈশ বাছখনত সৰবৰাহ কৰিছিল। গড়চুক আৰক্ষী আৰু আইএছবিটি আৰক্ষী লগতে আজিয়াৰা আৰক্ষীয়ে যৌথভাৱে অভিযান চলাইছিল আৰু সেই অভিযানতেই 3000তকৈও প্ৰায় 4000ৰ অধিক এই কফ সিৰাপৰ বটলসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে। নৈশ বাছখনৰ চালক হেণ্ডিমেনক আটক কৰিছে। আটক কৰা হৈছে গুলাব হুছেইন, হৰিপ্ৰসাদ ছেত্ৰী আৰু জ্যোতিষ বসুমতাৰী। আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। আমি দৃশ্য আপোনালোকক দেখুৱাইছো কেনেধৰণৰ কৌশল অৱলম্বন কৰিছে কফ সিৰাপ সৰবৰাহৰ বাবে। সেই দৃশ্যটোলৈ যদি আপোনালোকে মন কৰে তেতিয়াহ'লে দেখিবলৈ পাব এনেধৰণৰ টিনৰ একোটা বাকচত ভৰাই সৰবৰাহৰ চেষ্টা কৰিছিল প্ৰায় 3800তকৈও অধিক নিচাজাতীয় এই কফ সিৰাপৰ বটল। আমি দেখুৱাইছো মহানগৰীৰ আইএছবিটিত এখন নৈশ বাছৰ পৰা কফ সিৰাপৰ এই বৃহৎ পৰিমাণৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে। এখন নৈশ বাছৰ পৰা 50টাকৈ কাৰ্টুনত জব্দ কৰা হৈছে এই কফ সিৰাপখিনি। কেনেধৰণে কাৰ্টুন বান্ধি আনিছিল সেই দৃশ্যটোলৈ আপোনালোকে মন কৰক। আমি সাধাৰণতে এনেধৰণৰ টিনৰ যিসমূহ বাকচ তাত আমি তেল অনা দেখিবলৈ পাওঁ বা তেল থাকে, কিন্তু ন কৌশল অৱলম্বন কৰিছে এতিয়া সৰবৰাহকাৰীয়ে। সেই টিনৰ বাকচসমূহৰ ভিতৰত কফ সিৰাপৰ বটল সোমোৱাই অভিনৱ কৌশল ৰচনা কৰিছে সৰবৰাহৰ বাবে। 3850টাকৈ কফ সিৰাপৰ বটল আৰক্ষীয়ে জব্দ কৰিছে। শিলিগুৰিৰ পৰা আইএছবিটিলৈকে সৰবৰাহ কৰা হৈছিল এই কফ সিৰাপসমূহ। এয়াৰ 02 3487 নম্বৰৰ নৈশ বাছত সৰবৰাহ কৰিছিল। অৱশেষত গড়চুক আৰক্ষী, আইএছবিটি আৰক্ষী আৰু আজাৰা আৰক্ষীৰ হাতত ইনপুট আহি পৰিছিল আৰু সেই ইনপুটৰ আধাৰতেই যৌথভাৱে অভিযান চলাওঁতে জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে চালক হেণ্ডিমেনক আটক কৰিছে। গুলাব হুছেইন, হৰিপ্ৰসাদ ছেত্ৰী আৰু জ্যোতিষ বসুমতাৰীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। আমাৰ স্পেচিফিক ইনফৰমেশ্যন আছিল যে এখন শিলিগুৰিৰ পৰা অহা বাছ এখনত এনেকে কফ সিৰাপ স্মাগলিং কৰা হৈছে আৰু সেই ভিত্তিতে আমাৰ আইএছবিটি তেখেতৰ টীম এটা লৈ ইয়াত উপস্থিত হৈছিল আৰু যেতিয়া সোধপোছ কৰিলে বাছখনৰ যে কাৰ্টুনখিনিত কি আছে, তেখেতে প্ৰথমতে এখন ৰিচিপ্ট দিছিল য'ত লিখা আছিল ঘি বুলি, দেশী ঘি বুলি। আৰু আপোনালোকে দেখা পাব এই কাৰ্টুনবোৰত কণীৰ কাৰ্টুন, বাহিৰৰ পৰা গম নাপায় আৰু কমপ্লিটলি টিনৰ পেকেটিং আছিল, চিল কণ্টেইনাৰ। আপোনালোকে দেখিছে এইবোৰ কণ্টেইনাৰ, এইবোৰ চিল কৰা। গতিকে আমি যেতিয়া খুলিলো, খোলাৰ পিছত আমি গম পালো এইখিনিত প্ৰ'ডাইন কফ সিৰাপ তেওঁলোকে লুকাই পেলাই স্মাগলিং কৰিছে আৰু সেইমতে আমি বস্তুখিনি প্ৰচিডৰ ফ'ল' কৰি আছো। 50টা কাৰ্টুন আছে আৰু আমি এতিয়াও হিচাপ কৰি আছো, কিন্তু 3500 অধিক আছে। আমাৰ বাছ চালকজন আৰু তেওঁলোকৰ লগত ড্ৰাইভাৰ এজন আছিল আৰু এজন হেণ্ডিমেন, 3জনক আটক কৰা হৈছে। বাছখন আহিছে শিলিগুৰিৰ পৰা। বাছৰ ৰেজিষ্ট্ৰেশ্যন অৰুণাচলৰ, কিন্তু বাছখন মালিক ৱেষ্ট বেংগলৰ হ'ব। এতিয়া আমাৰ সোধপোছ চলি আছে, সেইখিনি আমি তদন্তত আহিব। এজনৰ নাম গুলাব হুছেইন, তেওঁ বৰপেটা ডিষ্ট্ৰিক্টৰ নিবাসী। এজনৰ নাম জ্যোতিষ বসুমতাৰী, তেওঁ গোসাইগাঁও কোকৰাঝাৰৰ। আৰু আনজনৰ নাম হৰিপ্ৰসাদ ছেত্ৰী, তেওঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।